বাক্সাৰ শান্তিপুৰৰ পথাৰত ওলাল খাৰুৱা তেলৰ ভাণ্ডাৰ। ধমধমাৰ নিকটৱৰ্তী অঞ্চলটোত চলিছিল খনন কাৰ্য। কেইবাবিঘা কৃষিভূমিত খাৰুৱা তেলৰ অনুসন্ধান জৰীপ চলাৰ অন্তত এইদৰেই দেখিবলৈ পোৱা গ'ল খাৰুৱা তেল। বহু বছৰৰ পৰীক্ষাৰ অন্তত খাৰুৱা তেলৰ সম্ভেদ লাভ কৰিলে অভিযানকাৰী দলটোৱে আৰু বিভিন্ন যন্ত্ৰপাতিৰে চলিছিল খনন কাৰ্য। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। বাক্সাত এতিয়া সন্ধান ওলাইছে খাৰুৱা তেলৰ। কৃষিভূমিত চলিছিল অনুসন্ধান আৰু এই অনুসন্ধানৰ পাছতেই বাক্সাৰ পথাৰত ওলাইছে খাৰুৱা তেল। আজি 10 বছৰ আগতে এটা সাৰ্ভে কৰি গৈছিল। তলেদি সাৰ্ভে কৰি যাই পেলাই বম্বিং কৰি ইয়াৰ এটা প্ৰজেক্ট মানে দিল্লীত গেলি ফটো এটা পাইছি। সেই বস্তুটো তাৰমানে আজি 1 বছৰৰ আগত এই হেৰিখিনি কামখিনি কৰি আছিল। আৰু এতিয়া ইয়াতে মোটামুটি 20 বিঘা মাটি লৈছি ৰাইজৰ পৰাই। আৰু বাকী তেলৰ যদি সন্ধান পায়, ইয়াতে যদি তেলৰ এটা সেই পায়, তেতিয়াহ'লে চাৰিওফালে 7 কিলোমিটাৰহে আৰু এনেকুৱা এটা প্ৰজেক্ট হ'ব। ইঞ্জিনিয়াৰৰ কমতে, অইলৰ ইঞ্জিনিয়াৰে কমতে এনেকুৱা ধৰণে হ'ব আৰু এইবোৰ বিটিএডি বাস্কা আজি 10 বছৰমান আগতে এই তেলৰ হেৰিটো কৰি আছিল। তাৰে পিছত এতিয়া মোটামুটি আজি 2 বছৰমান আগৰ পৰাই যোজা কৰি এইবাৰ আৰু পূৰ্ণগতিত কাম কৰি আছে আৰু বৰ্তমান। ইয়াতে এতিয়াতো বহুত মানে প্ৰজেক্ট গিলা আহি আছে। ইয়াতেতো বহুতকেইটা ঠিক বেলেগকে কাম কৰি আছে। এতিয়া গোটেইখিনি কমপ্লিট হোৱা নাই। বাক্সাৰ শান্তিপুৰৰ পথাৰত ওলাল খাৰুৱা তেলৰ ভাণ্ডাৰ। ধমধমাৰ নিকটৱৰ্তী অঞ্চলটোত চলিছিল খনন কাৰ্য। কেইবাবিঘা কৃষিভূমিত খাৰুৱা তেলৰ অনুসন্ধান জৰীপ চলাৰ অন্তত এইদৰেই দেখিবলৈ পোৱা গ'ল খাৰুৱা তেল। বহু বছৰৰ পৰীক্ষাৰ অন্তত খাৰুৱা তেলৰ সম্ভেদ লাভ কৰিলে অভিযানকাৰী দলটোৱে আৰু বিভিন্ন যন্ত্ৰপাতিৰে চলিছিল খনন কাৰ্য। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। বাক্সাত এতিয়া সন্ধান ওলাইছে খাৰুৱা তেলৰ। কৃষিভূমিত চলিছিল অনুসন্ধান আৰু এই অনুসন্ধানৰ পাছতেই বাক্সাৰ পথাৰত ওলাইছে খাৰুৱা তেল। আজি 10 বছৰ আগতে এটা সাৰ্ভে কৰি গৈছিল। তলেদি সাৰ্ভে কৰি যাই পেলাই বম্বিং কৰি ইয়াৰ এটা প্ৰজেক্ট মানে দিল্লীত গেলি ফটো এটা পাইছি। সেই বস্তুটো তাৰমানে আজি 1 বছৰৰ আগত এই হেৰিখিনি কামখিনি কৰি আছিল। আৰু এতিয়া ইয়াতে মোটামুটি 20 বিঘা মাটি লৈছি ৰাইজৰ পৰাই। আৰু বাকী তেলৰ যদি সন্ধান পায়, ইয়াতে যদি তেলৰ এটা সেই পায়, তেতিয়াহ'লে চাৰিওফালে 7 কিলোমিটাৰহে আৰু এনেকুৱা এটা প্ৰজেক্ট হ'ব। ইঞ্জিনিয়াৰৰ কমতে, অইলৰ ইঞ্জিনিয়াৰে কমতে এনেকুৱা ধৰণে হ'ব আৰু এইবোৰ বিটিএডি বাস্কা আজি 10 বছৰমান আগতে এই তেলৰ হেৰিটো কৰি আছিল। তাৰে পিছত এতিয়া মোটামুটি আজি 2 বছৰমান আগৰ পৰাই যোজা কৰি এইবাৰ আৰু পূৰ্ণগতিত কাম কৰি আছে আৰু বৰ্তমান। ইয়াতে এতিয়াতো বহুত মানে প্ৰজেক্ট গিলা আহি আছে। ইয়াতেতো বহুতকেইটা ঠিক বেলেগকে কাম কৰি আছে। এতিয়া গোটেইখিনি কমপ্লিট হোৱা নাই।